গোলাঘাটৰ এখন চৰকাৰী বিদ্যালয় দুৰৱস্থাৰ খবৰ গোলাঘাটৰ দৰংগী গাঁও প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি অতি দুৰ্বল দুৰ্ঘটনাৰ আশংকাত অভিভাৱকসকল ৰৈ থাকে বাহিৰত দৃশ্যটো দেখুৱাই লৈছো বিদ্যালয়খনৰ শ্ৰেণী কোঠাৰ বেৰসমূহত এইদৰে এটা প্ৰকাণ্ড ফাট মেলিছে বৰষুণ দিলে অন্য স্থানলৈ স্থানান্তৰ কৰিব লাগে পাঠদানো গোলাঘাটৰ পূব শিক্ষা খণ্ডৰ অধীনত আছে এই বিদ্যালয়খনৰ দুৰৱস্থাৰ বিষয়টো কৰ্তৃপক্ষক জনোৱাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ আনিছে বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় অভিভাৱকসকলে এখন বিদ্যালয়ত এটা ছাত্ৰ-ছাত্ৰী কোন ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে পাঠদান কৰিবলগীয়া হৈছে যাৰ বাবে অভিভাৱকসকল কিবা দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত বাহিৰত ৰৈ থাকিবলগীয়া হয় পৰিৱেশত আমাৰ যথেষ্ট অসুবিধা হয় অতি পুৰণি এটো অঞ্চলৰ এখন স্কুল 1934 চনতে স্থাপন হোৱা বিভাগীয়ভাৱে আমাৰ যিখিনি ডাইচ পৰ্টেলৰ কাম সেইখিনিটো ইয়া জনোৱা আছে আৰু গুণোৎসৱৰ সময়তো আমি এইখিনি কথা জনাইছো যি ধৰণে অৱগত কৰিব পাৰি সেই ধৰণে আমি কৰিছো তথাপিও আমাৰ বিদ্যালয় গৃহটিৰ অতি প্ৰয়োজন এতিয়ালৈকে কিন্তু আমি বিভাগীয় কোনো ধৰণৰ সহাৰি পোৱা নাই আৰু আমাৰ ৱালখন দিনক দিনে ফাটিয়ে গৈ আছে আমাৰ অকণ ল'ৰা ছোৱালীবিলাক ইয়াতে থাকে আৰু কেতিয়াবা এনেকুৱা হয় বেছিকৈ ডাঙৰ বতাহ বৰষুণ আহিলে আমি ইয়াৰ পৰা ল'ৰা ছোৱালীকেইটা অতি সোনকালে লৈ ইটো ঘৰলৈ যাওঁগৈ কোনদিনা হৰি পৰে তাৰ কোনো গেৰাণ্টি নাই এনেকুৱা এটা ঘৰতে আমি 6টা শ্ৰেণী আৰু 47জন ছাত্ৰ ছাত্ৰী লৈ পেলাই ইয়াত থাকিব লগা হৈছে আজি 7-8 বছৰ হ'ল স্কুলখন তেনেকৈ ফাক মেলি থকা এতিয়া প্ৰায় দিনক দিনে বহল আহি আছে আৰু জনোৱা হৈছে কিন্তু তথাপিও আজিলৈকে কোনো এইফালে অহা নাই বুলিয়ে ক'বলৈ চকুৱে দিয়া নাই এতিয়ালৈকে তাৰমানে গুৰুত্বই দিয়া নাই কোনো ভয় হয় সেইকাৰণে এতিয়া আমি কাম বন এই ঘৰত ইয়াত ল'ৰা ছোৱালী ৰখি থাকিবলগীয়াই হয় দৰঙী গাঁও প্ৰাথমিক বিদ্যালয় স্কুলখন ভাগি অহা ভয় থাকে সেইকাৰণে ছোৱালীজনীকে ৰখি ৰৈ থাকোঁ ঘৰৰ কাম বন এৰি থৈ আহি পিনি ইয়াতে আহি ৰৈ থাকোঁহি ভয় লাগে ধৰক কণ ল'ৰা ছোৱালীয়ে পঢ়ে হয় ন যদি কিবা বতাহ এজাক আহে বা কিবা এটা হয় ল'ৰা ছোৱালীবিলাকৰতো ক্ষতি হ'ব সেইটো কাৰণে তাকে চিন্তা কৰি আমি আৰু ঘৰৰ কাম বন বাদ দি ইয়াতে ৰৈ থাকোঁহি চাওক এই বিদ্যালয়খন 1934 চনতে স্থাপিত হোৱা এখন বিদ্যালয় বৰষুণঘাটত অৱস্থিত এই বিদ্যালয়খন কিন্তু এই বিদ্যালয়খনৰ অৱস্থা বৰ্তমান অতি শোচনীয় ইয়াত আপোনালোকে দেখা পাইছে ইয়াৰ বিদ্যালয় যিবিলাক পাঠদান গৃহ আছে পাঠদান কোঠাৰ মানে যিবিলাক পকী বেৰ এই পকী বেৰবিলাক বৃহৎ ফাট মেলিছে যদি কেতিয়াবা প্ৰাকৃতিক দুৰ্যোগ ধুমুহা বতাহ বা ভূমিকম্প কিবাকিনি আদি প্ৰাকৃতিক দুৰ্যোগ আহে তেতিয়া কিন্তু এই স্কুলখন অতি মানে সোনকালে ধ্বংস মুখলৈ মানে গুচি যাব আৰু আমাৰ স্কুলৰ অভিভাৱকসকলেও মানে শংকিত হৈ থাকে আমি পৰিচালনা সমিতিও শংকিত হৈ থাকোঁ আৰু স্থানীয় ৰাইজেও খুব শংকিত হৈ থাকে বিদ্যালয়খনক লৈ মানে কোন মুহূৰ্তত কি হ'ব মানে কোনো কথা নাই আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন সামাজিক মাধ্যমেই হওক বা বিভিন্ন মাধ্যমৰ যোগেদি আমি আচলতে জনাই আহিছোঁ আমি জানিব পৰা মানে ডাইচৰ যিবিলাক হেৰি আছে তাত বঢ়াইছে আৰু গুণোৎসৱত যিসকল অফিচাৰ তেখেতসকলকো জনোৱা হয় এই বিষয়টো কিন্তু আজিলৈকে কোনো গুৰুত্ব দিয়া আমি মানে দেখা পোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ